আইলি আই লৃগাং বুলি মায়ে আকৌ গাঁৱলৈ এবাৰ যাবই নোৱাৰিলে নহয়। মোৰ মা আকৌ মিচিং দেই, সেইকাৰণেহে। কিন্তু আইতাও কমটি নহয়। এয়া মাহী আৰু আইতা ৰাতিপুৱাতে আজি আমাৰ ঘৰলৈ আহিলে। হয়, ভাল খবৰ, আইতা আজি থকাকৈ আহিছে প্ৰথমবাৰৰ বাবে। মনটো বহুতেই বেছি ফূৰ্তি লাগি আছে। সেইকাৰণে ভাবিলোঁ আজি নাতিনীয়েক যিহেতু ধুনীয়া ধুনীয়া টেষ্টি খানা বনাই খুৱাওঁ। মোৰ হাতেৰে আকৌ আজি প্ৰথমবাৰ খাব দেই। আৰু আইতা একদম আচৰিত নহয় যে যোনজনী ছোৱালী কালত একেবাৰে কাম নকৰে, আজি সেই ছোৱালীজনীয়ে গোটেই খানা বনাইছে, ঘৰৰ কাম কৰিছে। এইবোৰ আকৌ মই কি দেখিছোঁ। সেইবোৰ শুনিয়ে আকৌ মাৰ হাঁহি ৰখাবই পৰা নাই, জঁপিয়াই হাঁহিছে গম পায়নে। আইতাই আকৌ কৈছে ল'ৰাটো যে ভাল পালি, সেইকাৰণে সকলো ভাল কামকে শিকিছে। দেখিছেনে জোঁৱাইকৰ কাৰণে কিমান মৰম। আৰু এতিয়া আমাৰ আইতাই আকৌ তামোল খাই বহুত ভাল পায়। তিয়কৰ পৰা অনা তামোল শেষেই হ'ল, গতিকে আকৌ মাক তিলাই পিনি দোকানৰ পৰা বজাৰ কৰি আনিছে। বাহঁতৰ ৰোজা আৰম্ভ, গতিকে ঘৰৰ গোটেই বজাৰ কৰিবলৈ গৈছিলে আৰু আহোঁতে মোৰ কাৰণে এটা ফিছ শ্বীট লৈ আনিছে।